বন্ধুসকল আজি হল গৰু বিহু আৰু আহি পালোহি মই গুৱাহাটীৰ পৰা ঘৰ আৰু এতিয়া আমি গৈ আছো পথাৰৰ ফালে এইবিলাক দেউতাই দেখিছে চাটমাৰি বনাই আছে আৰু চাটমাৰি বনাইছে হয় পিছে গৰুক মাৰিব পাও নে পাও ঠিক নাই কাৰণ গৰুবিলাক সব পলায় আমাৰ গোটেই চুকটো মিলি পিনি একেলগে গৰু গা ধোৱা হয় পথাৰত আৰু পথাৰত এতিয়া আহি পিনি পালোহি সব গৰু পলালে আৰু মানুহবিলাকে থাকিলে আৰু আমাৰ ইয়াতে এটা পৰম্পৰা আছে গৰুক গা ধুৱাব নাপালেও মানুহক গা ধুৱাবই আৰু বুকাত দেখিছে খচি খচি পেলাই দিয়েগে সবকে আৰু এই দিনটোতে গোটেই ল'ৰাবোৰ লগ খোৱা হয় যিহেতু সব বাহিৰত কামৰ ক্ষেত্ৰত বাহিৰত থাকে আৰু গোটেইখিনি আজি দিনটোতে লগ হোৱা হয় আৰু দেখিছে পৰিৱেশটো কিমান এটা ধুনীয়া পৰিৱেশ আৰু আমাৰ গৰু পিছে সব পলালে আৰু গৰুক একো মাৰিবই নাপালো লাও বেঙেনা একো মাৰিব নাপালো এতিয়া ঘৰতে এজনী গৰুক গাটো ধুৱাই পিনি খুৰাই মই মিলি অলপ ঘৰতে লাও বেঙেনা মাৰিলো এই গাত আৰু এই পিছে খোৱাত ভাল সব খাই পেলালে আৰু ভাইটিয়ে লৈ আনিলেগে এক প্লেট কণী আৰু দুইটাই এতিয়া কণী এক প্লেট যুজাম আৰু যোনে যেটা হাৰে সি সিমানটা পইচা দিব লাগিব আৰু মই পিছে বৰ বেয়া হাৰিলো আৰু ভাইটি জিকিলে বহুতখিনি কণী আৰু এতিয়া বনাব লাগিব আমৰলি টোপ আৰু আমৰলি টোপ কোনে কোনে খাইছে এবাৰ কমেন্ট কৰি জনাবচোন মই কিন্তু আগত এবাৰে খাইছো খাই পিনি কিন্তু বহুত ধুনীয়া টেষ্ট এটা আছে আৰু ভাল লাগে খাই পিনি আজিও যেহেতু এখানে বনাইছো ইয়াতে এতিয়া দুটামান কণী ভাঙি দিলে বনাই হৈ গ'ল আৰু এতিয়া আমাৰ ঘৰৰ ওচৰ গোটেইকেইটা পোৱালি গোট খালেহি তাহাঁতৰকেইটাৰ লগতে অকণমান ঢোলটো বজালো বহুত ভাল লাগিলে বিহু মাৰিলো আৰু এতিয়া আহি পালোহি আমি পথাৰত আৰু ঘৰৰ ওচৰৰ দাদা বন্ধু গোটেইকেইটা মিলি ইয়াতে খানা এটা আয়োজন কৰিছো আৰু মাংস এতিয়া দেখিছে বনাব ল'লো বেঙেনা পিটিকা বনিব এতিয়া এইফালে মাংস বনি আছে বিলাহী আছে মাংস কিমান আনিছে মাংস 2 কিলো মাংস 7টা মানুহ মাংস বৰ বেছি সময় নালাগিলে দাদাজন মিলি বহুত জলদি বনাই দিলে আৰু এতিয়া আমি খাই লওঁ